ৰঙিয়া অসমৰ জিলা জুবিন গাৰ্গ অনুৰাগী মঞ্চৰ উদ্যোগত আজি অসমৰ হিয়াৰ আমুঠু অসম সম্পদ আমাৰ জুবিন গাৰ্গৰ যি ছিংগাপুৰত আকস্মিকভাৱে মৃত্যু হৈছিল। এই মৃত্যুৰ মানে ন্যায়ৰ প্ৰতিবাদত আজি আমাৰ কেন্দুকোনা মাজমজিয়াৰ পৰা প্ৰায় 7 কিলোমিটাৰ আমি আজি জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰোঁ। এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰলৈ আমাৰ অনুৰোধ যাতে যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক তাত লৈ গৈছিল তেখেতসকলৰ মেইন কালপিত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অতি সোনকালে এৰেষ্ট কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গাফিলতি প্ৰদান কৰিব নালাগে। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ আজি 7 দিন উকলি গ'ল, কিন্তু এতিয়ালৈকে অসম চৰকাৰে কোনো এগৰাকী কালপিতক এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। সেয়েহে আজি আমি জুবিন অনুৰাগী মঞ্চই এই আন্দোলনৰ জৰিয়তে অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ অতি সোনকালে তেখেতসকলক কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। অন্যথা আমি জুবিন অনুৰাগী মঞ্চই অনাগত দিনত ইয়াতকৈ বৃহত্তৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি আমি জুবিন দা অনুৰাগী মঞ্চৰ জোৰলৈ সমদল আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ অসম চৰকাৰে অতি শীঘ্ৰে জুবিন দাক ছিংগাপুৰলৈ নি কোনেও গম নোপোৱাকৈ তেখেতক মাৰি পেলালে, হত্যা কৰিলে। অসমীয়াৰ প্ৰাণৰ সম্পদ আছিল, অসমীয়া জাতিৰ এটা উদিত সূৰ্য আছিল। আজি পৰ্যন্ত তেখেতৰ মৃত্যুৰ 7 দিন পিছতো জুবিন গাৰ্গক হত্যা কৰা, মাৰি পেলোৱা অপৰাধীক চৰকাৰে কৰায়ত্ব কৰিব পৰা নাই। অসমীয়াই জাগি গৈছে। অসমৰ বিভিন্ন প্ৰান্তত অসমীয়া ৰৈ থকা নাই। জুবিন গাৰ্গ হত্যাৰ ন্যায়িক তদন্ত লাগে আৰু জুবিন গাৰ্গ হত্যাৰ দোষী চিনাক্ত হ'ব লাগে। অসম চৰকাৰে কি কাৰণত তেওঁলোকক ৰক্ষণাবেক্ষণ দি আছে, অসমীয়াৰ আৱেগক অসম চৰকাৰে বুজি পোৱা নাই। আৰু আজি আমি যি সমদল উলিয়াইছোঁ, ইয়াতকৈ যদি অতি সোনকালে তেওঁলোকক কৰায়ত্ব নকৰে, অসমীয়াক যদি ইয়াৰ শাস্তিৰ বিচাৰ নিদিয়ে, তেতিয়াহ'লে অনাগত দিনত আৰু ভয়াৱহ পৰিস্থিতি হ'ব। অসমীয়া শুই নাথাকে, অসমীয়া বহি নাথাকে। অসম আৰক্ষীয়ে ঘৰে ঘৰে গৈ জুবিন অনুৰাগীক মানে উৎপাত চলাই আছে, কি ক'ব? এইটো এটা দুৰ্ভাগ্য বুলি ক'ব লাগিব। কা আন্দোলন জুবিন গাৰ্গে মনা নাছিল আৰু অসমীয়াও মনা নাই। আজি ঠিক তেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰীক বিচাৰ লাগে, তেওঁলোকক উলিয়াই দিব লাগে। অসম আৰক্ষীয়ে যি অনুৰাগী বহুত ভাল পায় কাৰণেই অনুৰাগী, তেওঁলোকৰ ওপৰত ঘৰে ঘৰে গৈ যিটো নিৰ্মম অত্যাচাৰ, যোৱাকালি মূৰ ফালিছে কোবাই। গতিকে এইবিলাক অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আমি কেন্দুকোনাৰ পৰা অসম আৰক্ষীলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেখেতসকলে যাতে পুনৰবাৰ কোনো অসমীয়া ল'ৰাৰ হাতত তেওঁলোকৰ লাঠিৰে কোবাই তেওঁলোকৰ মূৰ নাফালে, আমি অসমবাসীয়ে অনুৰোধ জনাইছোঁ অসম আৰক্ষীক। তেওঁলোকে ইমান কঠোৰ শাস্তি প্ৰদান কৰিবলৈ কোনো কাৰণ নাই। এটাই বিচাৰিছে অসমীয়াই, জুবিন গাৰ্গ অনুৰাগীয়ে এটাই বিচাৰিছে, সেইটো হ'ল জুবিন গাৰ্গ হত্যাৰ কালপিতক চিনাক্ত কৰি দিব লাগে আৰু তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। যেতিয়ালৈকে এই শাস্তি প্ৰদান কৰা নহয়, যেতিয়ালৈকে জুবিন গাৰ্গ হত্যাকাৰীক চিনাক্ত কৰা নহয়, তেতিয়ালৈকে অসমীয়া বহি নাথাকে। কিমানজনক তেওঁলোকে ঘৰে ঘৰে গৈ অসম আৰক্ষীয়ে কোবাব? অসমীয়া জাগিছে যিহেতু ওলাই আহিব ৰাজপথলৈ। গতিকে সোনকালে তেখেতসকলক অসম চৰকাৰে এই কঠোৰ দমন নীতিটো বন্ধ কৰিব লাগে, আমি অনুৰোধ জনাইছোঁ ইয়াৰ পৰা।